নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মা লক্ষ্মী হৈছে ধন টকা পইচা সা সম্পত্তিৰ অধিকাৰিণী দেৱী। যাৰ প্ৰতি মা লক্ষ্মী সন্তুষ্ট থাকে তাৰ ঘৰত কেতিয়াও অভাৱ অনাটন নহয়। যদি আপোনাৰ ঘৰত বা আপোনাৰ লগত কেতিয়াবা এই 7টা সংকেত পায়, তেনে নিশ্চয় জানিব আপোনাৰ ঘৰৰ প্ৰতি মা লক্ষ্মীৰ কৃপা পৰিছে আৰু খুব কম দিনৰ ভিতৰত আপোনাৰ ঘৰত ধন সম্পদেৰে ভৰি পৰিব। যদি আপুনি মাতা লক্ষ্মী অহাৰ সংকেতসমূহ নাজানি বা কিছুমান ভুল কাম কৰে, তেনে মাতা লক্ষ্মী ক্ৰোধিত হৈ আপোনাৰ গৃহ ত্যাগ কৰি গুচি যাব পাৰে। ফলত পুনৰ দৰিদ্ৰতাৰে ভৰি পৰিব পাৰে আপোনাৰ ঘৰখন। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম, লক্ষ্মী দেৱী যেতিয়া এখন ঘৰলৈ আগমন হয় তেতিয়া কি কি সংকেত পোৱা যায়, আৰু যদি সেই সংকেতসমূহ নাজানি কিছুমান ভুল কৰা হয় তেনে মাতা লক্ষ্মী ক্ৰোধিত হয় আৰু সেই গৃহ ত্যাগ কৰি গুচি যায়। সেয়েহে আজিৰ ভিডিঅ'ত কোৱা মাতা লক্ষ্মীৰ ঘৰলৈ আগমন হোৱাৰ সংকেতকেইটা যদি আপুনি পায়, তেনে এইকেইটা ভুল কাম কেতিয়াও নকৰিব। যদি ভিডিঅ'টোৰ যোগেদি আপুনি জানিব বিচাৰে, তেনে মাতা লক্ষ্মী অহাৰ সংকেতকেইটা আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু কি কি সংকেত পালে ঘৰৰ সদস্যসকলে কি কি ভুল কৰিব নালাগে সেই কথাখিনিও জানি আপুনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক, যেতিয়া মাতা লক্ষ্মী এখন ঘৰত প্ৰৱেশ হয় তেতিয়া কি কি সংকেত পোৱা যায় আৰু সেই সংকেতসমূহ পালে কি কি ভুল কেতিয়াও কৰিব নালাগে, যাৰ ফলত মাতা লক্ষ্মী ক্ৰোধিত হৈ গৃহ ত্যাগ কৰে আৰু গৃহস্থৰ জীৱনলৈ দৰিদ্ৰতাৰ আগমন হয়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা লক্ষ্মীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মাতা লক্ষ্মী হৈছে ধন টকা পইচা সম্পদৰ অধিকাৰিণী দেৱী। যাৰ প্ৰতি মাতা লক্ষ্মী সন্তুষ্ট হয় তাৰ ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন কেতিয়াও নহয়। সেয়েহে বহু মানুহে মাতা লক্ষ্মীক সন্তুষ্ট কৰিবৰ বাবে বিভিন্ন সময়ত পূজা ব্ৰত আদি ৰখা দেখিবলৈ পোৱা যায়। শাস্ত্ৰমতে লক্ষ্মী দেৱী অতি চঞ্চল। এখন ঘৰত কৰা কিছুমান সৰু সৰু ভুলৰ বাবেই মাতা লক্ষ্মী বিতুষ্ট হয় আৰু গৃহ ত্যাগ কৰে। যেতিয়া মাতা লক্ষ্মী বিতুষ্ট হয় এখন ঘৰৰ প্ৰতি, তেতিয়া সেই ঘৰত দুখ দৰিদ্ৰতাৰে ভৰি পৰে। লক্ষ্মী দেৱী এখন ঘৰত প্ৰৱেশ কৰে তেতিয়া কিছুমান সংকেত পোৱা যায়। শাস্ত্ৰমতে সেই সংকেতসমূহ পোৱাৰ পাছত যদি জানি বা অজানিতে কিছুমান ভুল কৰা হয়, তেনে লক্ষ্মী দেৱী সেইখন ঘৰৰ পৰা আঁতৰি যায়। প্ৰথমে জানো আহক, মাতা লক্ষ্মী দেৱী ঘৰলৈ যেতিয়া আহে বা গৃহত প্ৰৱেশ কৰে তেতিয়া কি কি সংকেত আগতীয়াকৈ পোৱা যায়। আজিৰ ভিডিঅ'ত কোৱা যদি এটাও সংকেত আপোনাৰ ঘৰত পায় বা আপোনাৰ ঘৰৰ চৌহদত তেনে সংকেত দেখা পায়, তেনে নিশ্চয় জানিব আপোনাৰ বাবে বেয়া দিনৰ অন্ত পৰিছে আৰু ভাল দিনৰ সূচনা হৈছে। 1 নম্বৰতে হৈছে, হিন্দু শাস্ত্ৰৰ মতে জাৰুক মাতা লক্ষ্মীৰ প্ৰতীক হিচাপে মনা হয়। যদি আপুনি কোনো কামত ওলাই যাওঁতে বাটত কোনোবা লোকে ঝাৰু দি থকা দেখে, তেনে নিশ্চয় জানিব আপোনাৰ জীৱনলৈ মা লক্ষ্মীৰ কৃপা পৰিছে আৰু আপুনি যি কামত ওলাই গৈছে, যি কামত যাওঁতে আপুনি ঝাৰু লৈ থকা দেখিছিল, সেই কাম আপোনাৰ সেইদিনা 100% সফল হ'ব। 2 নম্বৰতে হৈছে, যদি আপোনাৰ ঘৰত কেতিয়াবা 3টা জেঠী একেলগে দেখে, তেনে ধৰি ল'ব পাৰে এয়া আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ অহাৰ সংকেত পাইছে। আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমনৰ দিন আহিছে। আপোনাৰ ঘৰত বন্তি জ্বলোৱা তুলসীজোপাৰ কাষত যদি জোৰ জোৰ পাতি থকা জেঠী আপোনাৰ চকুত পৰিলক্ষিত হয়, তেনে নিশ্চয় জানিব আপোনাৰ ঘৰত দুখৰ দিনৰ অন্ত পৰিছে আৰু সুখৰ দিনৰ আগমন হৈছে। মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰত পৰিছে আৰু লক্ষ্মী দেৱীৰ আগমন আপোনাৰ ঘৰলৈ হৈছে। 3 নম্বৰতে হৈছে, যদি কোনো মহিলাৰ বাওঁহাত আৰু কোনো পুৰুষৰ সোঁহাত হঠাৎ খজুৱাবলৈ আৰম্ভ কৰে, তেনে নিশ্চয় বুজিব এয়াও তেওঁলোকৰ বাবে এটি শুভ সংকেত আহিছে। ইয়াৰ জৰিয়তে ইয়াকে অনুমান কৰিব পাৰে যে হঠাৎ তেওঁলোকৰ ধন সম্পদৰ সুযোগ আহিছে। কিবা নহয় কিবা ক্ষেত্ৰত তেওঁলোকৰ ঘৰলৈ ধনৰ আগমন হ'ব। 4 নম্বৰতে হৈছে,
আমাৰ সমাজত মেকুৰীক অশুভ শক্তিৰ বাহক হিচাপে ধৰা হয়। মেকুৰীয়ে যদি ৰাউচি দি কান্দে তেনে সেয়া অশুভ সংকেত হিচাপে ধৰা হয়। কিন্তু শাস্ত্ৰমতে যদি মেকুৰীয়ে কাৰোবাৰ ঘৰত পোৱালি জগায় তেনে সেই ঘৰলৈ শুভ দিনৰ সূচনা হয়। শাস্ত্ৰ অনুসৰি কুকুৰ মেকুৰীয়ে যাৰ ঘৰত পোৱালি জগায় সেই ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি থাকে আৰু সেই যোগাত্মক শক্তিৰ প্ৰভাৱত লক্ষ্মী দেৱীৰ আগমন হয়। ফলত লাহে লাহে সেইখন ঘৰত অভাৱ অনাটন নাইকিয়া হয়। 5 নম্বৰতে হৈছে সামুদ্ৰিক শাস্ত্ৰ অনুসৰি হঠাৎ শৰীৰৰ কিছুমান অংগ কঁপি উঠাটোও কিছুমান সংকেত বহন কৰে। যদি কোনো ব্যক্তিৰ চকুৰ চেলাউৰি আৰু বাহুৰ মাজৰ অংশ কঁপি উঠে তেনে সেই ব্যক্তিৰ ক্ষেত্ৰত সেয়া ধন প্ৰাপ্তিৰ যোগ আহে। ইয়াৰ উপৰিও যদি কেতিয়াবা দুয়োখন গাল একেলগে কঁপি উঠে তেতিয়া সম্পদৰ গৰাকী হোৱাৰ সুযোগ আহে। 6 নম্বৰতে হৈছে যেতিয়া ব্যক্তিৰ জীৱনলৈ ভাল দিনৰ আগমন হৈ দুখৰ দিনৰ অন্ত পৰে তেতিয়া ব্যক্তিয়ে পুৱা সোনকালে সাৰ পোৱাৰ এটা অভ্যাস গঢ়ি উঠে। শাস্ত্ৰমতে যি ব্যক্তিৰ প্ৰতি মাতা লক্ষ্মীৰ কৃপা পৰে তেওঁ ব্ৰহ্ম মুহূৰ্ততে টোপনি ভাগে আৰু বিচনা সেই মুহূৰ্ততে ত্যাগ কৰিবলৈ নিজে নিজেই বাধ্য হয়। যি লোকৰ টোপনি পুৱা সূৰ্যোদয়ৰ আগে আগে ভাগি যায় শাস্ত্ৰ অনুসৰি সেই লোকৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সময় হয়। ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সময়ত এনেকৈ পুৱা সোনকালে সাৰ পোৱা পৰিলক্ষিত হয়। এই অভ্যাসৰ বাবে তেওঁৰ জীৱনলৈ ভাল দিনৰ সূচনা হয়। 7 নম্বৰতে হৈছে যেতিয়া কোনো লোকৰ ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন হয় বা ভাগ্যত ধন টকা পইচাৰ যোগ আহে তেতিয়া তেওঁলোকৰ ঘৰৰ চৌহদত থকা গছ লতিকাবোৰ কিছুদিনৰ আগৰ পৰা সেউজীয়া হ'বলৈ আৰম্ভ কৰে। বিশেষকৈ ঘৰত থকা তুলসী গছজোপা অতি লক্ষণীয় হৈ সেউজীয়া হৈ উঠে আৰু বাৰীত থকা কলগছবোৰৰ চেহেৰাত এটি বেলেগ পৰিৱৰ্তন আহে। যদি এনেকুৱা আপোনাৰ লগতো হৈছে তেনে নিশ্চয় জানিব মাতা লক্ষ্মীৰ পৰম কৃপা আপোনাৰ ঘৰৰ ওপৰত পৰিছে আৰু আপোনাৰ জীৱনলৈ ভাল দিনৰ সূচনা হৈ ধন সম্পদৰ যোগ আহিছে। 8 নম্বৰতে হৈছে শাস্ত্ৰমতে ঘৰলৈ ভাটৌ চৰাই অহাটো অতি শুভ বুলি মনা হয়। ধনৰ দেৱতা কুবেৰৰ লগত ভাটৌ পক্ষীৰ এটি সম্পৰ্ক আছে। শাস্ত্ৰমতে যদি হঠাৎ আপোনাৰ ঘৰলৈ ভাটৌ চৰাই আগমন হয় তেনে নিশ্চয় জানিব আপোনাৰ ঘৰলৈ শুভ দিনৰ সংকেত আহিছে আৰু ধন সম্পত্তিৰ যুগৰ দিন পৰিছে। সোনকালে ধন প্ৰাপ্তিৰ যোগ মিলিব আপোনাৰ জীৱনত। 9 নম্বৰতে হৈছে যদি আপোনাৰ ঘৰৰ মজিয়াত কেতিয়াবা ক'লা পৰুৱাই লানি নিচিগাকৈ শাৰী পাতি কোনোবা চুকত বাঁহ সাজে তেনে নিশ্চয় জানিব আপোনাৰ ঘৰলৈ শুভ দিনৰ আগমন হৈছে আৰু মা লক্ষ্মীৰ পৰম কৃপা আপোনাৰ ঘৰৰ ওপৰত পৰিছে। 10 নম্বৰতে হৈছে শাস্ত্ৰ অনুসৰি যদি কোনো ব্যক্তিৰ ঘৰৰ দুৱাৰৰ সন্মুখত বা চোতালত গৌ মাতাই আহি বাৰে বাৰে জোৰে জোৰে হেম্বেলিয়াই তেনে বিশ্বাসত ল'ব পাৰে যে মাতা লক্ষ্মী সেইখন ঘৰলৈ প্ৰৱেশ হৈছে, যাৰ ফলত খুব কম দিনৰ ভিতৰত সেইখন ঘৰলৈ ধন টকা পইচাৰ সোঁত বব। এনে কাৰ্য হ'লে ঘৰৰ গৰাকীয়ে ধন লাভ কৰে, ঘৰলৈ শুভ সময়ৰ আগমন হয় আৰু ঘৰখনলৈ মংগলৰ দিন আহে। 11 নম্বৰতে হৈছে ব্যস্ততাৰে ভৰা জীৱনত প্ৰতি মুহূৰ্ততে মনটোত কিবা নহয় কিবা চিন্তাত ব্যস্ত থাকে। কেতিয়াবা যদি কোনো কাৰণ নথকাকৈয়ে আপোনাৰ মনলৈ আনন্দ স্ফূৰ্তি আহি ৰঙিয়াল হৈ পৰে সেয়াও আপোনাৰ বাবে শুভ সংকেত। এনেকৈ যদি প্ৰতিদিনেই হয় তেনে নিশ্চয় বুজিব আপোনাৰ কষ্টৰ দিনৰ অন্ত পৰিছে আৰু আপোনাৰ ষষ্ঠ ইন্দ্ৰিয়ই শুভ দিনৰ সংকেত পাইছে, যাৰ ফলত ষষ্ঠ ইন্দ্ৰিয়ত এক আনন্দৰ অনুভৱ হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ লগতো যদি এনে সংকেতৰ জাননী পাইছে তেনে 3টা ভুল কাম কেতিয়াও নকৰিব। যি 3টা ভুলৰ বাবে আপোনাৰ মুকলি হোৱা ভাগ্য বন্ধ হ'ব পাৰে। 1 নম্বৰতে হৈছে আপুনি যদি ইয়াৰ এটা হ'লেও সংকেত পাইছে তেনে পুৱা গধূলি ভগৱানৰ নামত ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নাপাহৰিব। এনে কাৰ্যৰ দ্বাৰা মাতা লক্ষ্মী অতি প্ৰসন্ন হয় আৰু আপোনাৰ ঘৰত মাতা লক্ষ্মী বাস হৈ ধন টকা পইচাৰ বৰষুণ হ'ব। 2 নম্বৰতে হৈছে লক্ষ্মী দেৱী হৈছে অতি শান্তিপ্ৰিয় আৰু মাতা লক্ষ্মী সদায় চাফ চিকুণ ঠাইতহে থাকে। যদি এনে সংকেত পায়
তেনে ঘৰখনৰ লগতে ঘৰৰ চৌহদ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা কৰিব। লগতে ঘৰত হাই উৰুমিৰ পৰিৱৰ্তে এটি শান্তি পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। ৩ নম্বৰতে হৈছে ঘৰৰ মহিলাসকলক লক্ষ্মী মনা হয় আৰু মহিলাসকলক লক্ষ্মীৰ স্বৰূপ বুলি ধৰা হয়। যদি আপোনাৰ ঘৰত লক্ষ্মী দেৱীৰ কৃপা পৰাটো বিচাৰে তেনে সকলো মহিলাকে সন্মান কৰাটো অত্যন্ত আৱশ্যকীয়। যি ঘৰত মহিলাক সন্মান কৰা নহয় সেই ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত কোৱা এই সংকেতসমূহৰ যদি এটা সংকেতো আপুনি পাইছে, আপুনি নিশ্চয় জানিব আপোনাৰ দুখৰ দিনৰ অন্ত পৰি সুখৰ দিনৰ আৰম্ভণি হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।